আজি 4-5 বছৰে মই ইয়াত কৰ্মশালা কৰি আছোঁ। যিসকল পৰীক্ষাৰ্থী আহিছে সহায় মনোযোগ দিয়ে শিকিছে। প্ৰতি বছৰে হয়তো কোনো এজনী ভাল নাচনীও হৈছে আৰু বহু দলত গৈ নাচিবলৈ সুবিধাও পাইছে। বিশ্ব দৰবাৰ বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠানতো ভাগ ল'বলৈ সুবিধা পাইছে। সেয়েহে মই ভাবোঁ ফুলগুৰিৰ আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে যিখিনি পদক্ষেপ হাতত লৈছে, আজি ইমান বছৰৰ পৰা লৈ আছে আৰু ভৱিষ্যতেও ল'ব বুলি ভাবিছোঁ। অসমৰ সংস্কৃতিটো জীয়াই ৰখাত তেখেতলোকলে মহান বৰঙণি যোগাইছে আৰু সৃষ্টি থাকিলেহে কৃষ্টি জীয়াই থাকিব, এইটোহে আচল কথা। যদি সৃষ্টি নহয় কৃষ্টি ধ্বংসই হৈ যাব। গতিকে ভৱিষ্যতটো জীয়াই ৰাখিবলৈ হ'লে সৃষ্টিৰ বিশেষ প্ৰয়োজন আছে আৰু ইমানকে কৈ মই আপোনালোকলৈ ধন্যবাদ যাচি মোক। আমি আজি ফুলগুৰি আঞ্চলিক বিহু আঞ্চলিক স্থায়ী কমিটিৰ উদ্যোগত আৰু উদযাপন সমিতিৰ সহযোগত যোৱা 17 মাৰ্চৰ পৰা 31 মাৰ্চ পৰ্যন্ত 15 দিনীয়াকৈ কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ। আৰু কৰ্মশালাৰ আমি ফুলগুৰিকে ধৰি ফুলগুৰিৰ বিভিন্ন অনুষ্ঠানৰ পৰা বিভিন্ন অঞ্চলৰ পৰা জাকৰুৱা, আপোনাৰ কটগুৰি, জামুগুৰি, নিজ ডিমৌ, মৰিগাঁও, এনেকৈ ধৰি ৰধলা, গোসাঁইমৰীকে আদি পৰ্যন্ত 6-7খন গাঁৱৰ পৰা আহি দক্ষিণ পেটবহা, উত্তৰ পেটবহা, দক্ষিণ মহগড় আদিকে সামৰি এই অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা ইতিমধ্যে শিশুসকল আহি আমাৰ মাজত এই কৰ্মশালাত অনুষ্ঠিত ভাগ লৈছেহি। তেওঁলোকে আমাৰ 110ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ঢোল শিকা বা নাচনীসহ আমাৰ 110ৰো অধিক ছাত্ৰ ছাত্ৰী ইতিমধ্যে হৈছে। আৰু এই অনুষ্ঠানটোত আমি কিমান সাফল্যমণ্ডিত হ'ব পাৰিছোঁ নাজানো তেওঁলোকক। আৰু ইয়াৰ পৰাই এখন মঞ্চৰ পৰাই মই অভিভাৱকসকলৰ প্ৰতি এটা বিশেষ অনুৰোধ, তেওঁলোকে যেনেকৈ বিগত বছৰৰ দৰে এই বছৰো তেওঁলোকে ইমান দূৰ দূৰণিৰ পৰা আহি এই ফুলগুৰি আঞ্চলিক নেহেৰু খেলপথাৰত তেওঁলোকৰ শিশুসকলক আগবঢ়াই দি তেওঁলোকৰ ভৱিষ্যত উজ্জ্বলৰ বিষয়ে তেওঁলোকে চিন্তা চৰ্চা কৰি অকণমান মূল্যৱান সময় তেখেতলোকক নষ্ট কৰি ইয়াত যে আহি তেওঁলোকৰ শিশুসকলক আগবঢ়াই দিছে, তাৰ বাবে মই ইয়াৰ পৰা অভিভাৱকসকললৈকে মই শতকোটি প্ৰণাম জনাইছোঁ আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে অহা 31 মাৰ্চত আমি সামৰণি অনুষ্ঠানটো ইয়াতে অকণমান বহলভাৱে পাতিম বুলি পেলাই ভাবিছোঁ। প্ৰশিক্ষণ দিছে আমাৰ জাগিৰোডৰ পৰা আমি তেখেতক প্ৰশিক্ষক বাইদেউ আনিছোঁ, মালা ডেকা বাইদেউ, আৰু লগতে আমাৰ ছাৰ ৰহাৰ প্ৰসেনজিৎ কোঁৱৰ দাদা, তেখেতো আহি আমাৰ মাজত আজি 13-11 দিনে আজি কষ্ট কৰি আছে। তেখেতলোকলৈ আমাক অশেষ ধন্যবাদ। তেওঁলোকে আজি অত কষ্টেৰে জাগিৰোড বা ৰহাৰ পৰা আহি আমাৰ ফিল্ডত এইখিনি কণ শিশুহঁতক আজি 4 বছৰে তেওঁলোকে প্ৰশিক্ষণ দি আছে আৰু তেওঁলোকলৈ ধন্যবাদ। আৰু লগতে আপোনালোকে আহি এইখিনি আগবঢ়াই ইয়াত শিকাব পাই প্ৰশিক্ষণটো পাই মই দিব পাই ভালে পাইছোঁ, বহুত ভাল লাগিছে। ফুলগুৰিবাসীৰ যিখিনি কমিটি, যিখিনি বিহু উদযাপন সমিতিৰ গোটেইখিনি সদস্যাই ইমানখিনি কষ্ট কৰি পেলাই আয়োজন কৰিছে, প্ৰগ্ৰামটো আয়োজন কৰিছে। গাঁৱৰ ছোৱালী হওক, ল'ৰা হওক, গোটেইখিনি বিহুৱতী ওলাই আহি পেলাই যিখিনি আমি যিমানখিনি আমি দিব পাৰিছোঁ তেওঁলোকে ল'বও পাৰিছে, সেইটো কাৰণে ভাল লাগিছে। আৰু গোটেই ফুলগুৰিৰ বিহু উদযাপন সমিতিলৈ অশেষ ধন্যবাদ। মোক এনেকৈ নিমন্ত্ৰণ দি আনি তেওঁলোকৰ মাজত থিয় কৰাইছে, এটা সুবিধা দিছে। কেনেকুৱা প্ৰতিভা দেখিছে? বহুত ভাল প্ৰতিভা, বহুত ভাল। যিমানখিনি কম দিনৰ ভিতৰত তেওঁলোক বহুতখিনি বিহুৱতীখিনিয়ে ভাল ল'ব পাৰিছে, ভালকৈ শিকিছে। তেওঁলোকে বহুতখিনি আয়ত্ব কৰিব পাৰিছে। বিহু নাম হওক, বিহু নাচ হওক, যোজনাৰ পৰা আদি কৰি ভংগীমা গোটেইখিনি তেওঁলোকে ধুনীয়াকৈ ল'ব পাৰিছে। সেইটো কাৰণে আমি বেছি সুখী হৈছোঁ। একচুৱেলি ভাল লাগিছে ইয়াত আহি এনেকৈ আমি থাকিব পাৰি, শিকাব পাৰি। অসমীয়া কলা সংস্কৃতি জীয়াই ৰাখিছে আৰু আগলৈও আমাৰ ফুলগুৰি বিহু আঞ্চলিক কমিটি, উদযাপন কমিটিয়ে এনেকৈ এটা ভাল পদক্ষেপ লওক, সেইটো কাৰণে আমি আশা কৰোঁ। আৰু ভালকৈ তেওঁলোকে উদযাপনটো চলাই নিয়ক আগলৈও।